সৰু কিনো কৰি আছ আন্ধাৰখনত? আন্ধাৰ হ'ল বুলি তই গম পোৱা নাই নেকি? একো নাই খুৰী। ডিম্পলৰ বিয়াখন যিমানে ওচৰ চাপি আহিছে মনটো দেখোন কিবা দুখ এটাহে হেঁচা মাৰি ধৰিছে। কথা শুনা তাৰ। ডিম্পলৰ বিয়া মানেতো তোৰ বিয়া। কিমান যে ফূৰ্তি কৰিম নহয়, নাচিম গাম। সখীৰ সাজত তোক বাৰু কম ধুনীয়াটো লাগিবনে? উফ, হ'বচোন খুৰী। আগতীয়াকৈ ইমানকে ফূৰ্তি কৰি নাথাকিবা। ফূৰ্তি আকৌ কিয় নকৰিম? সৰুৰ পৰা তহঁত দুটা একেলগেই ডাঙৰ হৈছ। সৰুৰে পৰা কলেজলৈকে দুয়োটাই একেলগেই পঢ়িছ। তহঁত দুটাক একেলগে বিয়াত দেখিলে কিমান যে ভাল লাগিব। হ'ব খুৰী, এতিয়া তুমি চাহ কাপ দিয়া। মোৰ টিউচন যাবৰ সময় হ'ল, ব'লা। এইখিনি মোৰ গাখীৰহে, মই ভণ্টিক নিদিওঁ। তহঁতৰ পৰা আৰু একদম উপায় নাই। ভিতৰত আৰু গাখীৰ আছে নহয়, তাকে খাবি ব'ল। মা ঐ, কিনো কৰি আছা ভিতৰত? দোকানলৈ যাবলৈ যদি সোনকালে দিয়া। কিনো আনিম মা? চিৰা, মুড়ি, গুড় আৰু গাখীৰ ভৰাবলৈ টেকেলি এটা। কিয়নো লাগে এইবোৰ মা? আৰু টেকেলিটো? কিয়, ডিম্পলদাৰ বিয়ালৈ ভাৰ এখন নিব নালাগিব জানো? বিয়ালৈ পিন্ধি যাবলৈ দেখোন মোৰ কাপোৰেই নাই। সেইবোৰ হৈ থাকিব। এতিয়া বজাৰকেইটালৈ সোনকালে আহগৈ। ঠিক আছে। দাদা আহিছো। ঐ ক'লৈ গৈছিলি? মায়ে অলপ বজাৰ কৰিবলৈ দিছিলে, তাকে বজাৰ অলপ কৰি আহিলোঁ। ঐ কিহৰ বজাৰ কৰিলি? আৰে তহঁতি গম নাপাও নেকি ডিম্পলদাৰ বিয়া বুলি? আৰু ডিম্পলদাৰ বিয়ালে আমাৰ দাদা সুখী হৈ যাব। তাৰে বজাৰ অলপ কৰি আহিলোঁ। তই চাওঁচোন দেচোন কি আনিছ? মোৰ দেৰি হৈছে, সোনকালে যাওঁ। চাবলেতো দে। মুড়ি চিৰা। ঐ দে দে দে। ৰহো কলা আলহী আহিব, মায়ে নহ'লে মোক গালি দিব। ঐ তই আগে আগে যা, মোনাটো মই লৈ পিছে পিছে গৈ আছো। বৈ ব'ল একেলগে যাম বৈ। বল বল। আৰে আমি আছো না। ঐ তহঁতে মোক কি কৈছ? তহঁতে মুখ খোপা এটাই কৰি মা আজি মোক থলে আৰু। ঘৰত গৈ মই কি বুলি কমগে? আৰে নিহাৰ দেখোন, ক'ৰ পৰা আহিলা? এই বিয়াৰ বাবে সৰু সৰু বজাৰ কেইটামান আছিল, তাকে কৰিবলৈ ওলাই আহিলোঁ। হয় নেকি? পিছে তুমি যে আমাৰ ঘৰলৈ পাক এটাও মৰা নাই? মই এই টিউচনবোৰৰ পৰা আজৰি পোৱা নাই জানা। কেইদিনমান টিউচন বন্ধ কৰি দিয়া। আমাৰ দাদাৰ বিয়া, তুমি নাথাকিলে ভাল লাগিব জানো? তোমাৰ কথাটো আমাৰ ঘৰত একেৰাহে ওলাই আছে, গম পাইছানে? হ'ব নিহাৰ, বিয়ালৈ এতিয়া এসপ্তাহ আছে নহয়, নিশ্চয় যাম। যাবা যাবা। আৰু এটা কথা কিন্তু,
বিয়াৰ দিনাখন আমাৰ দাদাতকৈ তোমাকহে বেছি ভাল লাগিব যেতিয়া তুমি সখীৰ হাজত থাকিবা তেতিয়া আমাৰ দাদাতকৈ মই তোমাৰ পাছতহে থাকিম হ'ব সময়বোৰ আগতে আহি ল'বলৈ দিয়াচোন পিছে বিয়াৰ কামবোৰ ঠিকে ঠাকে চলি আছেনে পূৰা চলিছে পিছে তুমি এদিন যাবা মই এতিয়া গৈ থাকোঁ ঠিক আছে যোৱা ঐ ক'ত গৈছিলি এই টেকেলি এটা আনিবলৈ গৈছিলোঁ বাহ ইমান ধুনীয়া টেকেলি এনেকুৱা টেকেলি মই আগতে দেখিয়ে পোৱা নাই দেচোন দে হে একো নহয় দে দেৰি হৈছে মই ঘৰলৈ যাওঁ দে শুন দে সেই ঘৰলৈ যাওঁ বোলো, দেৰি হৈছে বোলো এই সেই ঘৰলৈ যাওঁ বোলো দেচোন মই একো নহয় দে ইমান ধুনীয়া টেকেলিটো দে ভাগি থাকিলে লিলি অ লিলি হেৰি শুনিছে অ কোৱাচোন এই ধনাই কাইটিক ঘৰলৈ সোনকালে মাতি দিব লাগিছিল ভাৰখনৰ বাবে আকৌ কলৰ টেকেলিবোৰ ঠিক কৰিব লাগিব নহয় এ হ'ব হে এইবিলাক কথা শুনি শুনি এইকেইদিন আমনি লাগিছে তোমাৰ পৰা তুমি বাৰু কথাবিলাক অলপ বেছিকৈ ভাবিছা নেকি কি কথা কয় হে সৰু ডিম্পলৰ সখী সজাই পঠাব লাগিব মাক দেউতাক ঢুকুৱাৰ পৰা সিটো আমাৰ লগতেই ডাঙৰ হৈছে এতিয়া মাকৰ দায়িত্ববোৰ ময়েই পালন কৰিব লাগিব সেইখিনি কথা ময়ো বুজি পাওঁ তথাপিও বৰ বেছি আশা নকৰিবাচোন ডিম্পল ঘৰ চহকী মানুহ আমাৰ দৰে মানুহবিলাকৰ লগত সম্বন্ধ এটা কৰিব নিবিচাৰিবতো পাৰে আশাত চেঁচা পানী পৰিলে সহ্য কৰিবলৈ কিন্তু বৰ কষ্ট হ'ব আমাৰ আশাত আকৌ কোনে চেঁচা পানী পেলাব খুৰী আহিলি সৰু আহিলোঁ খুৰী আজি টিউচনৰ পইচা পালোঁ নহয় হয় নেকি আৰু তোমাৰ বাবে এযোৰ পাটৰ কাপোৰ কিনি বাহিৰে বাহিৰে দৰ্জী তাত চিলাবলৈ দি থৈ আহিছোঁ এই পাটৰ কাপোৰযোৰো দি পেলাই পইচাবোৰ কিয় খৰচ কৰিলি বাৰু আৰু কাপোৰযোৰ দৰ্জীয়ে বিয়াৰ 3 দিনৰ আগতহে দিম বুলি কৈছে মোৰ হাততো জমা টকা কেইটামান আছিল নহয় তইনো কিয় খৰচ কৰিব লাগে বাৰু ইমান ধুনীয়া ৰঙৰ কাপোৰযোৰ দিছোঁ নহয় ৰভাৰ তলত তুমি একেবাৰে জিলিকি থাকিবা হয় নেকি মা মইতো বিয়ালৈ যাম মোকোতো কিবা এটা আনি দিব লাগিব আনিম দে তোলৈ এযোৰ ধুনীয়া কাপোৰ আনিম আৰু আমাৰ মুনুৰ বাবু এটা ধুনীয়া ফ্ৰক আনিম নহয়নে মুনু এতিয়া আমি ভিতৰলৈ যাওঁ ব'লা ব'লা
সাজি থাক দেউতা ওলাই ৰৈ আছে নহয় সোনকাল কৰ আকৌ মই ৰেডি হৈ আছোঁ মা বিয়ালৈ আৰু এইকেইদিনহে আছে সোনকালে মানুহখিনি মাতি শেষ কৰ ইফালে তোৰ সখী মাতিবলৈ যাবলৈ আছেই তুমি একেবাৰে চিন্তা নকৰিবা অৰ্চনা আজি মানুহকেইঘৰ মাতি কমপ্লিট কৰিম আৰু কালিলৈ সখী মাতি শেষ কৰিম এৰা দেউতা ইয়াৰ পিছত কিন্তু মই ক'লৈকো ওলাই যাবলৈ নাই তুমি একো চিন্তা নকৰিবা অৰ্চনা বিয়াখনৰ সকলো কাম সময়মতে ঠিক হৈ যাব বাবাটো দেৰি নকৰিবি ব'লা ৰবিচোন বাবাটো অকণমান সোনকালে আহিবি দেই আৰু পাৰিলে ডেকৰেশ্যনৰ বস্তুকেইটাও লৈ আহিবি জোৰোণৰ বস্তুখিনি পেকিং কৰোঁতে সেইখিনি বস্তুৰো দৰকাৰ হ'ব অ'কে মা তুমি চিন্তা নকৰিবা সেইদিনাখন বস্তুকেইটা আনিবলৈ দিলোঁ সেইকেইটা খুৱাই থৈ আহিলি আৰু টেকেলিটো ভাঙি পেলালি আজি যদি তেনেকুৱা কৰ তই একদম ঘৰলৈ নাহিবি সিহঁতকেইটাক যদি আজি লগত লৈ যাওঁ নহয় তোৰতো ঠেং ভাঙিমেই সিহঁতকো মই সোধাই নেৰোঁ বস্তুকেইটাও ঘৰ ভালকৈ নাপাহি চা একদম সোনকালে যা ঐ ৰ তহঁতকেইটা ইয়াত কি কৰি আছ নাই নাই আমি একো কোৱা নাই মাৰ লাগে গলি নে ইয়াৰ পৰা পিছে লিলি তই যিখনহে যা যোগাৰ কৰিছ সখী মাতিবলৈ আহিল নে নাই এতিয়ালৈকে মতাহি নাই আহিবলৈ চাগে আহৰিয়ে পোৱা নাই মাতিবহি বিয়ালে মাত্ৰ 3 দিনহে আছে এতিয়াও সখী মাতিবলৈ অহাই নাই নে ময়ো তাকে গৈছোঁ আমিবিলাকে বৰ বেছি যা যোগাৰ কৰা নাইতো কিনো কথাবোৰ কয় হে আমিহে আচলতে তালৈ যাব লাগিছিল বিয়াৰ খাৰ খবৰ এটা ল'বলৈ তথাপিতো সখী মাতিবলৈ অহা এটা নিয়ম বাৰু তহঁতৰ কামবোৰ কৰি থাক মাতিবহি চাগে মই এতিয়া যাওঁ বাৰু বাকীখিনি কাম তহঁতে কৈ এতিয়া মই যাওঁ ঠিক আছে যা আকৌ আহিবা খুৰী ভালে আছেনে আছো নিহাৰ পিছে বিয়াৰ কাম কিমান আগবাঢ়িছে প্ৰায় হৈছেগৈ আৰু খুৰী এৰা হে নিহাৰ আমিহে খবৰ এটা ল'বলৈ যাব পৰা নাই হ'ব বিয়াৰ দিনাখনতো তাতে থাকিবগৈ লাগিব হয়তো আকৌ পিছে খুৰা এইবোৰনো কি কৰি আছে কিয় সখী ঘৰৰ পৰা ফাৰ এখন নিব নালাগিব জানো আপোনালোকে কিন্তু পুৰণা ৰীতি নীতিবোৰ ভালদৰে ধৰি ৰাখিছে ৰাখিব লাগিবতো এই ৰীতি নীতিবিলাক আমাৰ পৰম্পৰা আমাৰ সংস্কৃতি হয় আমিবোৰে যদি এইবিলাক এৰি দিওঁ কোনে সংস্কৃতি ধৰি ৰাখিব কোৱা পিছে নিহাৰ তুমি অকণমান বহা মই খাওঁতকৈ চাহ অকণ বনাই আনো নালাগে খুৰী মই এইফালে আহোঁতে আপোনালোকৰ ঘৰত এপাক সোমাই যাম বুলিহে আহিলোঁ পিছে মই এতিয়া গৈ থাকোঁ বিয়াৰ দিনাখন কিন্তু ৰাতিপুৱাই দেখা পাব লাগিব নিবিদাকো সোনকালে পঠিয়াই দিব মই আপোনালোকলৈ বাচ্চা থাকিম ঠিক আছে ভালকৈ যাবা দেই মা দাদাহঁত ক'ত গৈছেনো সখী মাতিবলৈ গৈছে 3 দিনৰ পিছতে বিয়া নহয় জানো সখীয়েকৰ ঘৰৰ মানুহবোৰে কি বুলি যে ভাবিছে চাগৈ এৰাটো
তেওঁলোকৰ ঘৰত যে কি আয়োজন, কিমান যে আনন্দমুখৰ হৈ আছে তেওঁলোকৰ ঘৰখন। তই কাৰ কথা কৈছ নিহাৰ? কিয় নিবিড়াৰ কথা কৈছোঁ আকৌ। নিহাৰ মা হেৰি তেখেতলোক আহিছে বুজিছেনে, আহকচোন। হয় নেকি? ব'লা ব'লা ব'লা। লিলি গৈছো গৈছো। ক'লৈনো গ'লাকৈ? আহাচোন আহা, আলহী আহিছে। কৃষ্ণ, আপোনালোক ভালে ভালে পালেহি? হয় হয় পালাহি? পালোঁ। অঁ খুৰী আহক আহক। আহা। বিয়া কামবোৰ ঠিকে ঠাকে হৈছে নহয়? হয় হয় ঠিকে ঠাকে হৈছেগৈ। পিছে ডিম্পল, তুমি বৰ চিকুণটো হৈ পৰিছা দেই। মই সৰুকো কৈছো নহয়, তয়ো চিকুণটো হৈ থাকচোন, তেতিয়াহে তই ডিম্পলৰ লগত মিলিব পাৰিবি। যোৱা আকৌ লিলি, এওঁলোকৰ কাৰণে চাহ জলপানৰ ব্যৱস্থা কৰাগৈ। অঁ মই যাওঁৱেই। নালাগে খুৰী, আমি সকলো খাই আহিছোঁ। নিবিড়া, দেউতা আৰু দাদা আজি সখী মাতিবলৈ গৈছে। গম পাইছোঁ নিহাৰ, সেইকাৰণে মই অকণমান আজি খৰধৰকৈ আহিছোঁ। কিন্তু সখী তোমাক মাতিবলৈ অহা নাই নিবিড়া। তুমি এইবোৰ কি কৈছা নিহাৰ? আচলতে আমি লখিমপুৰ গৈছিলোঁ সখী মাতিবলৈ। সখী? সখী মানে? সখী হ'ব কোন? লখিমপুৰ টাউনতে ঘৰ, ভাল ঘৰৰ ল'ৰা, আমাৰ ইয়াৰ লগত একেলগে পঢ়িছে। দেউতাক প্ৰিন্সিপাল, মাকো টিচাৰ। চ' সকলোবোৰ মিলিলে যেতিয়া সম্বন্ধটো কৰিয়েই পেলালোঁ। আমি এতিয়া উঠোঁ। বিয়ালৈ সোনকালে আহিব আৰু নিবিড়কো সোনকালে পঠিয়াই দিব। ৰ'বা ডিম্পল, এনেকুৱা কিয় কৰিলা? মানে আচলতে আমি ভাবিছিলোঁ আমাৰ ঘৰত তোমাৰ লগত সখী পাতিম বুলি। কিয়? সৰুৰে পৰা তোমালোক দুইটা একেলগেই ডাঙৰ হৈছিলা, প্ৰতিটো সময়তে তোমালোক একেলগেই আছিলা, আৰু সেইবাবে এইবোৰ আপুনি কি কৈছে খুৰী? আৰু নিবিড়, চাচোন খুৰীয়ে এইবোৰ কি কথা কৈছে। একেলগে পঢ়ি শুনি ডাঙৰ দীঘল হৈছোঁ বুলিয়ে এনেকুৱা এটা কথা ভাবিব পাৰি জানো? চাওক, আপোনালোকে বেয়া নাপাব, এনেকুৱা কিছুমান সম্বন্ধ সমপৰ্যায়ৰ মানুহৰ লগতহে গঢ়ি তুলিব পাৰি। ডিম্পল, তোৰ যুগ্ম জীৱনৰ কাৰণে অলেখ শুভকামনা যাচিল। সুখী হ তই। থেংক ইউ। বিয়ালৈ সোনকালে আহিব। যাওঁ, বাই। লিলি, বিয়ালৈ যাবিনে? কিমান গাবি, কিমান নাচিবি, আৰু পাৰ যদি এই ভাৰখন মূৰত উঠাই লৈ যাবি তই। সখী ঘৰৰ ভাৰ বুলি কৈ তাত তই গৰ্ব কৰিবি। খুৰী, কাপোৰযোৰ লোৱা খুৰী। বিয়াৰ দিনাখন তুমি এইযোৰকে পিন্ধি যাবা। ৰভাৰ ঘৰত তুমি একেবাৰে জিলিকি থাকিব লাগিব। মানুহে ক'ব লাগিব সৌজনী নিবিড়ৰ খুৰীয়ে।
তোমালোকে কিন্তু এইবোৰ ভাল কাম নকৰিলা মা সেইখন ঘৰৰ আনন্দ ফূৰ্তিবোৰ তোমালোকে এক মুহূৰ্ততে শেষ কৰি পেলালা তই সকলো কথা নজনাকৈ যি টি কথা নকবি নিহাৰ ইয়াত জানিবলৈ কি আছে মা সকলো সম্বন্ধ টকা পইচাৰে জুখিবলৈ নাযাবা তোমালোক সখী হ'বলৈ নোপোৱাটো সৰু কথা মা কিন্তু মনৰ অনুভৱবোৰ চিৰ জীৱনৰ বাবে ৰৈ যাব নিবিড়দাৰ মনত মনে মনে থাক আজিৰ বাদে কালিলৈ বিয়া সকলোবোৰ কথা ঠিক ঠাক হোৱাৰ পাছত তই যি টি কথা কিয় গাই থাক মা মই জানো তুমি কেতিয়াও বিয়ালৈ নাহা নিবিড়দা তোমাক বহুত মিছ কৰিম ঐ কালে ৰৈ আছ এই ডিম্পলটো ইমান দেৰি আহি পোৱাহি নাই আজি মূৰলৈ যাওঁ ব'ল কি নাহিব পাৰে এইটো লোৱা সৰু তই বিয়ালৈ কিয় নাই অহা বুলি সুধিলে মানুহক মই কি বুলি ক'ম মানুহক কবা খুৰী মোৰ এটা ডাঙৰ বেমাৰ হৈছে কাকো দেখুৱাব নোৱাৰা কাকো বুজাব নোৱাৰা এটা ডাঙৰ বেমাৰ ডিম্পল তই সুখী হ বহুত বহুত শুভ কামনাটো লৈ